সকলোকে নমস্কাৰ জনাই আমি ৰাইজৰ দলৰ তৰফৰ পৰা তথা বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিলৈ আদৰণি জনাইছো। আপোনালোক সকলোৱে জানে যে ৰাইজৰ দলে আৰু মই নিজে বিধায়ক হিচাপে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিব লাগে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ আৰু এই সন্দৰ্ভত মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিছিলোঁ যে গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিবৰ কাৰণে অনুমতি প্ৰদান কৰিব লাগে। তাৰ প্ৰধান কাৰণটো আছিলে যে গৌৰৱ গগৈ যদি যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ মাজত আমাৰ বিৰোধী নেতৃবৰ্গৰ বিৰোধীসকলৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই ভূমিকাটো আমি ৰূপায়ণ কৰিব পাৰিম। আজিৰ দিনটোত গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কাৰণে মই কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ, গৌৰৱ গগৈক আদৰণি জনাইছোঁ আৰু ৰাইজৰ দলৰ সভাপতি আৰু মোৰ কাষতে আছে কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন আৰু যুৱ বাহিনীৰ আমাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক আমি আটাইকেইজনে স্পষ্ট আৰু দৃঢ়ভাৱে ঘোষণা কৰিছোঁ যে ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে সমস্ত শক্তিৰে সৰ্বশক্তিৰে আমি চেষ্টা কৰিম। মই যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেকজন ভোটাৰক আবেদন জনাইছোঁ, আহক আমি ভাৰতবৰ্ষৰ ভিতৰতে এজন গুৰুত্বপূৰ্ণ সৰহ আৰু উদীয়মান এজন ৰাজনীতিক, ভাৰতৰ এজন উদীয়মান ৰাজনীতিক গৌৰৱ গগৈক আহক আমি সকলোৱে এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাম। গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাবৰ কাৰণে মই যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ। ৰাইজৰ দলৰ কৰ্মকৰ্তা মানে তেওঁ যদি যোৰহাট বিধানসভা সমষ্টিৰ হয়, তিতাবৰ বিধানসভা সমষ্টিৰ হয়, আমাৰ মাজুলী বিধানসভা সমষ্টি হওক, মৰিয়নি বিধানসভা সমষ্টি হওক, টিয়ক বিধানসভা সমষ্টি হওক, কি কয় আপোনাৰ আমগুৰি বিধানসভা সমষ্টিৰ হওক, পূৰ্বৰ আমগুৰি বিধানসভা সমষ্টি, নাজিৰা বিধানসভা সমষ্টি, শিৱসাগৰ বিধানসভা সমষ্টি, থাউৰা বিধানসভা সমষ্টি, তাৰপিছত মাহমৰা বিধানসভা সমষ্টি আৰু সোণাৰী বিধানসভা সমষ্টি, এই আটাইকেইটা বিধানসভা সমষ্টিত প্ৰত্যেকজন কৰ্মকৰ্তাক, ৰাইজৰ দলৰ কৰ্মকৰ্তাক মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ আৰু দলৰ সভাপতি হিচাপে নিৰ্দেশ প্ৰদান কৰিছোঁ যে আজিৰ দিনটোৰ পৰা গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে আমি ফিল্ডত জঁপিয়াই পৰিব লাগে। গৌৰৱ গগৈক যদি জিকাব নোৱাৰোঁ তেতিয়াহ'লে এইটো অসমীয়া জাতিৰ দুৰ্ভাগ্য হ'ব। ভাৰতৰ সংসদৰ বিৰোধী দলবিলাকৰ আটাইতকৈ সক্ৰিয় বিধায়ক, সমগ্ৰ ভাৰতৰ ভিতৰত এজন সক্ৰিয় বিধায়ক, সক্ৰিয় সাংসদ, সক্ৰিয় MP গৌৰৱ গগৈ আৰু তেওঁৰ বিপৰীতে বিজেপিৰ যিজন MP, সেই বিজেপিৰ MP জন হ'ল, আপোনালোকে সকলোৱে জানে যে বিজেপিৰ MP জন হ'ল ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ নিবুকা চামন, আটাইতকৈ নিষ্ক্ৰিয়, আটাইতকৈ অকমন্য এজন সাংসদ। গতিকে এজন অকমন্য সাংসদ তপন গগৈৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ আটাইতকৈ সক্ৰিয় সাংসদ গৌৰৱ গগৈ যি ইংৰাজী বা হিন্দীত ফ্লুৱেণ্টলি খুব স্পষ্টভাৱে সাৱলীলভাৱে ভাৰতবৰ্ষৰ কথা, অসমৰ কথা লোকসভাত উত্থাপন কৰিব পাৰে, সেই গৌৰৱ গগৈক সকলোকে ভোট প্ৰদান কৰিবৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। মই ভাবোঁ যে যোৰহাট লোকসভা সমষ্টিৰ যিকোনো এজন শিক্ষিত ভোটাৰে, শিক্ষিত মানে অকল মই পঢ়া শুনাত শিক্ষিত কোৱা নাই, ৰাজনৈতিকভাৱে শিক্ষিত কোনো ভোটাৰে, লাগিলে তেওঁ বিজেপি দলৰে সদস্য নহওক কিয়, কোনো শিক্ষিত ভোটাৰে কেতিয়াও এই মুহূৰ্তত গৌৰৱ গগৈক ভোট নিদি তপন গগৈক ভোট দিব নোৱাৰে। আনকি বিজেপি দলৰ মানুহবিলাকেও যদি শিক্ষিত হয়, যদি কালচাৰ্ড মানুহ হয়, যদি জনা শুনা মানুহ হয়, যদি বাতৰি চোৱা মানুহ হয়, যদি সঁচাকৈ সক্ৰিয় মানুহ হয়, সচেতন হয়, সমাজৰ প্ৰতি দায়বদ্ধ মানুহ হয়, তেতিয়াহ'লে গৌৰৱ গগৈক ভোট দিবই লাগে। গতিকে গৌৰৱ গগৈক আমি সকলোৱে মিলি এবাৰ বিপুল ভোটত জয়যুক্ত কৰাব লাগে।
অন্ততপক্ষে 3 লাখ ভোটত আমি গৌৰৱ গগৈক এইবাৰ লোকসভা যোৰহাট লোকসভা সমষ্টিৰ পৰা জয়ী কৰাব লাগিব।